Hello students, moi Rima Bharali. Aji moi loisu class 3 English Blossom 1 kitab khonor lesson 3 Kanaklata Barua, a brave young woman party pisarang khati. Ki ase sausu na ha? Eta kase listen to these words and say them aloud. So ei shobdabur huna aru dangor koi koa. Moi pohi disu saba blue, glue, clue, true, rule, June, tune, tube. তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা এৰে মই আগবাঢ়িছো ইয়াতে কি কৈছে সোৱা read the following pairs of words aloud তলৰ জোৰা শব্দবোৰ পঢ়িবলৈ দিছে জোৰা pairs মানে দুটা দুটা কি আছে এখানে pairs বুলি কৈছে কি আছে মই পঢ়ি দিছো চাবা lead led keep kept become became give gave take took run ran তোমালোকে এৰে পঢ়িবলৈ চেষ্টা কৰিবা মই আগবাঢ়িছো এইবাৰ কি দিছে যে now এতিয়া make sentences using any two pairs of words যে তোমালোকে বাক্য বনাব লাগিব যিকোনো দুটা pair of word ৰে one is done for you এটা তোমালোকৰ কাৰণে কৰি দিয়া আছে তোমালোকৰ কাৰণে run আৰু ranৰ বাক্য দি দিছে সোৱা runৰ কি হ'ব পাৰে বাক্যটো ইয়াতে লিখিছে I run in the playground every morning মই খেলপথাৰত সদায় ৰাতিপুৱা দৌৰো run মানে এটা দৌৰাটো বুজাইছে ran দৌৰিছিল yesterday Rohan ran quickly to catch the bus যে ৰহনে yesterday মানে কালি বাছখন ধৰিবলৈ সোনকালে দৌৰিছিল ran to দৌৰিছিল এতিয়া ইয়াতে তোমালোক any two pairs of word কৰিব দিছে কিন্তু মই গুটি কিটা তোমালোক লিখি দিবলৈ যত্ন কৰিছো তোমালোকে যিকোনো দুটা লিখিবা আৰু বাকি কেটা বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে ইয়াতে বাকি কেটা কি আছিল চাবা ran আৰু ran তো আমি পঢ়িলো তাৰ পিছৰটো পঢ়িম মই চাবা তাতে আছে lead আৰু led lead আমি লিখিব পাৰো she leads the team তাই দলটোক প্ৰতিনিধিত্ব কৰিছিল leads কৰিছিল আগবঢ়াই লৈ গৈছিল led তাৰ পিছত ledৰ বাক্য লিখিছো they led the discussion তেওঁলোকে আলোচনা চক্ৰটো আগবঢ়াই নিছিল led যেটো হৈ গৈছে কামটো ইতিমধ্যে তাৰ পিছত keep please keep the door closed যে অনুগ্ৰহ কৰি দুৱাৰখন বন্ধ কৰি দিয়ক তাৰ পিছত kept she kept her hair behind her ears যে তাই তাৰ চুলিখিনি কাণৰ পিছফালে ৰাখিছে এতিয়া এই কিটাৰ উপৰিও আৰু আছে মই হেকিটাও লিখি দিছো become we have become good friends যে আমি ভাল বন্ধু হৈ পৰিছো তাৰ পিছত became he became very famous after the movie যে তেওঁ সিনেমাখন হোৱাৰ পিছত বহুত ফেমাস হৈ পৰিছিল এই বাক্যটা পঢ়োতে তোমালোকে গম পাবা became মানে হৈছিল এতিয়া আৰু কি দিছিলে take a picture ছবি এখন লোৱা picture means photo যে আমি ক্লিক কৰো তাৰ পিছত took she took several apples তাই কেইবাটা আপেল লৈছিল take মানেও লোৱা ফটো লোৱাটোৰ কথা কৈছে আৰু took মানে লৈছিল এতিয়া মই যদিও গুটে কিটা লিখিছো প্ৰশ্ন কিনে দুটা আছে তোমালোকে লিখিবাচোন তাৰ পিছত মই আগবাঢ়িছো ইয়াতে কি কৈছে সোৱা we found the words lived and loved in the lesson আমি দুটা শব্দ পাইছো পাঠটি lived মানে বাস কৰিছিল and loved ভাল পাইছিল now এতিয়া read the lesson again এই lesson to বা পাঠটো আকৌ এবাৰ পঢ়া and আৰু find words that have ed at the end আৰু সেই শব্দবোৰ বাছি ওলোৱা যাৰ শেষত ed থাকিব এইটো write down the words in your notebook আৰু এই শব্দকিটা তোমালোকৰ বহিত লিখা তোমালোকে চোৱাচোন
মই চাইছিলো আৰু চাওতে মই এই কিটা পাইছিলো তোমালকে হয় নে নহয় পাঠটি পঢ়ি চাবাচোন আমি পাইছিলো lived named loved wanted joined warned tried started remembered আর এই প্রত্যেকটো শব্দৰ পিছফালে ed আছে আৰু ed আছিল আৰু এই শব্দবোৰ অতীতত হৈ যোৱা সেই কাৰণে ed বোৰ এই ইয়াতে আমি পাইছো তাৰ পিছত এই শব্দকিটা লিখিবা মই আগবাঢ়িছো ইয়াতে কি কৈছে সোৱা say each sentence after joining the two parts under column A and column B with the word because যে ইয়াতে যিকিটা বাক্য আছে সেইকিটা কবলৈ দিছে আৰু পাৰ্ট তোমালোকক দুটা দিয়া আছে কলম A আৰু কলম B এয়া সোৱা কলম A আৰু কলম B আৰু এইকিটা লগ লগাবলৈ দিছে আৰু লগ লগাই কি কৈছে ইয়াতে লগ লগাওতে because word টো ব্যৱহাৰ কৰি লিখিবলৈ দিছে এটা एग्जांपल দিছে ইয়াতে কি আছে সোৱা প্ৰথমে দিছে আমাৰ কলম A আৰু কলম B আছিলে Kanaklata Barua was a brave young woman. Tar pisot ase because adarsa she sacrificed her life for the motherland. Ei duta baikko because or hat log logai keneke likhibo lage yate example eta di dise. Moi pohi disu saba. Kanaklata Barua was a brave young woman because she sacrificed her life for her motherland. যে কনকলতা বৰুৱা এগৰাকী সাহসী মহিলা আছিল কাৰণ তেওঁ দেশৰ কাৰণে মাতৃভূমিৰ কাৰণে নিজৰ স্যাক্ৰিফাইস মানে প্ৰাণাহুতি দিছিল আমি ইতিমধ্যে পঢ়িছো নহয় সেই বাক্যটো এই দৰে লিখিছে এতিয়া তাৰ পিছৰখিনি কি আছে সোৱা মই পঢ়ি দিছো Assam was her motherland অসম তেওঁৰ মাতৃভূমি আছিল she was born in Assam তাই বাটেও অসমত জন্ম হৈছিল মাজত because টু থাকিব আৰু আমি লগ লগালে এৰিটা লগ লগাই লিখিম যে Assam was her motherland because she was born in Assam তাৰ পিছত আছে she wanted to free her motherland from British rule তেওঁ নিজৰ মাতৃভূমিক ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীন কৰিব বিচাৰিছিল তাৰ পিছত আহিব because কাৰণ she loved her motherland তেওঁ নিজৰ মাতৃভূমিক ভাল পাইছিল আৰু আমি লিখিম কি দৰে এই দৰে তোমালোকক ঠাই দিয়া আছে ইয়াতে কি কৈছে now এতিয়া write down the sentences using because যে because ব্যৱহাৰ কৰি ইয়াতে লিখিব দিছে তোমালোকৰ কিতাপত চাবা তাতে ঠাই দিয়া আছে আৰু তাতে আমি এই দৰে লিখিম মই পঢ়ি দিছো চাবা কেনেকৈ লিখিম তিনিটা বাক্য লিখিবা তোমালোকে Kanaklata Barua was a brave young woman because she sacrificed her life for the motherland. Our pisoto likhim Assam was her motherland because she was born in Assam. Our hekhoto she wanted to free her motherland from British rule because she loved her motherland. তোমালোকে এদৰে লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে আজিলৈ এৰিছো